এই পৃথিৱীত 100%ৰ মানে 50 বুলি ক'ব নোৱাৰি 75% মানুহৰে ইগ' আছে অহংকাৰ আছে হা আৰু 25% মানুহৰ ঠিক তেনেকুৱা নাই বুলি মই ক'ব খোজোঁ হা আৰু যিসকলৰ সেই ইগ' বা সেই অহংকাৰটো নাই তেওঁলোকক মই ক'ব বিচৰা নাই আৰু যিসকলৰ আছে তেওঁলোকে আচলতে নাইকিয়া কৰিব লাগে কিয়নো জীৱনত সফলতা আৰু বিফলতা দুটা বস্তু আছে আৰু সফলতা বিফলতা দুয়োটাই আহিব মানুহৰ জীৱনত সেইকাৰণে মই ভাবোঁ যে যদি সেই অহংকাৰটো ইগ'টো নাইকিয়া কৰি থৈ দিয়ে তেতিয়াহ'লে সফলতা বিফলতা দুয়োটা আহিলে গ্ৰহণ কৰিব পাৰিব গ্ৰহণ কৰিব পাৰিব যেতিয়া ইগ'টো থাকে ইগ'টো ধুনীয়াকৈ থাকে অহংকাৰটো কৰি থাকে যেতিয়া কিবা এটা কষ্ট পায় নহয় তেতিয়া মানে সেই ইগ'টো অলপ নাইকিয়া হয় অহংকাৰটো অলপ নোহোৱা কৰি দিয়ে লগে লগে মানে এনেকুৱা কষ্ট এটা পালোঁ দেখোন ঠিক তেনেকুৱা যদিহে মই ক'ব খোজোঁ যে যদিহে সেইখিনি ইগ' নকৰে তেতিয়াহ'লে যদি কিবা বিফলতাও আহে কিবা কষ্ট আহে তেতিয়াহ'লে কিন্তু সেই প্ৰভাৱ সেই ফিলিংছখিনি নাহে দুখ কষ্টৰ ফিলিংছখিনি নাহে তাৰমানে সকলোৱে ভালকৈ আছে মানে এটা ইগ' অহংকাৰ সেই ভাৱটো মনলৈ আনা নাই সেইকাৰণে দুখ বা বিফলতা আহিলেও সেই ফিলিংছটো কেতিয়াও নাহে কিন্তু যিসকলৰ আছে তেওঁলোকে মানে যেতিয়া কষ্টটো বা বিফলতাটো আহে তেতিয়া মানে ফিলিংছ কৰে যে সেইকাৰণে অহংকাৰটো অকণমান নাইকিয়া কৰা যেন অনুভৱ হয় সেইকাৰণে মই ভাবোঁ যে এই 25% মানুহো যাতে অহংকাৰ ইগ' সকলোখিনি বাদ দিব পাৰে সেইটোৱে ভাবোঁ আৰু তেতিয়া মানে মানুহৰ জীৱনততো দুটা বস্তু আছেই আহিবই অভিয়াছলি আহিবই সেইকাৰণে ঠিক সকলোৱে যদি মিলা প্ৰীতিৰে আগবাঢ়ি যোৱা যায় তেতিয়াহ'লে কিন্তু কষ্ট নাই জীৱনত হয়নে বাৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ তেতিয়াহ'লে বাই বাই